কৃষ্ণ সকলোকে শ্ৰদ্ধা জনাই মই ঘনকান্ত শইকীয়া পুনৰ উপস্থিত হৈছোঁ খোলবাদ্যৰ অন্য এটি ভিডিঅ'লৈ ইতিমধ্যে মই আপোনালোকক ধৰমজ্যোতি তালৰ পৰম্পৰাগত প্ৰকাৰ সম্পৰ্কে জনাইছিলোঁ আৰু সেই প্ৰকাৰ বজায়ো দেখুৱাইছিলোঁ আজি মই একেই ধৰমজ্যোতি তালৰ অন্য এটি প্ৰকাৰ বজাই দেখুৱাবলৈ আগবাঢ়িছোঁ আজি মই যি ধৰমজ্যোতি তালৰ প্ৰকাৰ বজাবলৈ লৈছোঁ সেইখন তাল আমি যেতিয়া ভাওনাত কোনোবা এটা চৰিত্ৰ বনলৈ গমন কৰে বা কোনোবা এটা চৰিত্ৰৰ মৃতদেহ কান্ধত লৈ পেলাই সদাহ কৰিবলৈ গমন কৰে ঠিক তেনেকুৱা পৰিস্থিতিত আমি এই ধৰমজ্যোতি তালখন বজাওঁ গতিকে আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই প্ৰথমতে বজোৱাৰ আগত তালখন এবাৰ গাই দিছোঁ যেহেতু এখন পৰম্পৰাগত ধৰমজ্যোতি তালৰ এটা প্ৰকাৰ ইয়াৰ তালখনৰ বুলখিনি এনে ধৰণৰ ধেই তাখি টাও খিৰ খিৰ খিতি তাখি টাও টাও তাখি টাও ধেই তাখি টাও খিৰ খিৰ খিতি তাখি তাখি ধিনা ধেই তাক ধেই ধেই তাখি টাও খিৰ খিৰ খিতি তাখি টাও টাও তাখি টাও ধেই তাখি টাও খিৰ খিৰ খিতি তাখি তাখি ধিনা ধেই তাক ধেই ইয়াৰ গীতৰ যি সুৰ সেই সুৰ এনে ধৰণৰ মই গায়ো গৈছোঁ বজায়ো গৈছোঁ আৰে মন দুখে চলি যাই ও জুই ধাৰাজন ভংগে চলে পত্নী পুত্ৰ বিষাদিত মন আমি এনেকৈ গাওঁ ইয়াৰ পিছতে আমি ইয়াৰ যিটো ঘাট সেই ঘাটটো বজাওঁ ঘাটটো এনেধৰণৰ ধেনাটা ধীনাটা খিতা ধীনা ধীনা জিত ধে তাত টাও ধে টাও টাও ধে টাও খিটাও তাখি ধে 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 এই বজাইছোঁ ধীনাটা ধীনাটা খিতা ধীনা ধীনা জিত ধে তাত টাও টাও খিতি তাখি ধে 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 এতিয়া মই ইয়াৰ গামান ঘাট আকৌ এবাৰ বজাই গৈছোঁ আৰে দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা আৰে সমস্ত মাজে ডাকি হৰি হৰি বোলায়াৰে সমস্ত মাজে ডাকি বোলা ৰাম ৰাম এই ধৰমজ্যোতি তালৰ এই প্ৰকাৰখন আমি যেতিয়া বনলৈ যায় এনেকৈ গাওঁ ঠিক মই যেটো পৰিস্থিতি ইয়াৰ আগতে উল্লেখ কৰি গৈছোঁ ধৰক কাৰোবাৰ মৃতদেহ সৎকাৰ কৰিবলৈ লৈ গৈছে ঠিক তেনে এটা পৰিস্থিতিটো একেটা সুৰতেই এই গীতটো গোৱা হয়
মই এই সেই গীতটো অকণমান গুণগুণাই দিছোঁ তালখন একেই থাকিব আৰে বিত দেহ কান্ধে লয়া বিষাদিত মন আৰে ধীৰে ধীৰে চলি গৈলা পুণ্য কাশী ধাম আৰে ধীৰে ধীৰে গয়া পাইলা শ্মশান ভিতৰ আৰে ৰাম হৰি বুলি তৰা সমাজৰ নৰ আৰে ৰাম হৰি বুলি তৰা সমাজৰ নৰ এইদৰে এই ধৰ্মজ্যোতি তালৰ প্ৰকাৰখন আমি বজাওঁ গতিকে দৰ্শকবৃন্দ আপোনাসবক আমি আজি ধৰ্মজ্যোতি তালৰ ভাওনাৰ এক বিশেষ পৰিস্থিতিত বজাবলগীয়া এই প্ৰকাৰ তালখন বজাই শুনালোঁ নিশ্চয় আপোনালোকে ভাল পাইছে আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ বাবে যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই আমি আপোনালোকক অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ কৈছোঁ আৰু ভিডিঅ'টো কেনে পাইছে আমাক মন্তব্যৰ যোগেদি জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'ত আমি ইমানখিনি ক'লোঁ পৰৱৰ্তী ভিডিঅ'ত আমি পুনৰ আপোনালোকক লগ পাম নমস্কাৰ